যোৱা 5 তাৰিখে ৰাতি সি ঘৰলৈ আহি থকা অৱস্থাত কেইজনমান ল'ৰাই এই গোপনে হয়তো সিহঁতি লুকাই আছিলে, লুকাই আহি তাক মনে মনে এই বাঁহজোপাৰ পৰা অকণমান আগলৈ সেইখিনিতে মৰিয়াই খালত পেলাই থৈ গৈছে। তাক ঋতুপৰ্ণ গগৈ আমাৰ ভতিজাটোৰ নাম, আৰু যিকেইটাই মাৰিছে সেইকেইটাৰ নাম হৈছে, এটা নাম প্ৰবীণ গগৈ, এটা নাম প্ৰশান্ত গগৈ, ঋতুৰাজ বৰুৱা আৰু এটা অজয় গগৈ। এই 4টা ল'ৰাই তাক মনে মনে আহি সেইখিনিতে মৰিলে বুলি এৰি থৈ গুচি গৈছে। পিছদিনা ৰাতিপুৱা এই স্থানীয় এজন ব্যক্তিয়ে গৰু এৰাল দিবলৈ আহি ল'ৰাটো তেনেকৈ পৰি থকা অৱস্থাত দেখি তেওঁ মাতিলে, কিন্তু মাত চাত নাপায়। ঘৰলৈ গৈ মোলৈ ফোন লগালে যে তই অতি সোনকালে সি এনেকৈ খালত পৰি আছে দেখোন। তাৰপৰা মই তাক ক'লোঁ, মই বোলো তই হেৰি কৰ আকৌ, কোনোবা এটাই সিহঁতি তুলি দে তাক। তাৰপাছত অলপ দেৰি পাছতে আমাৰ গাঁও প্ৰধানলৈ কোনোবাই ফোন কৰিলে। গাঁও প্ৰধানজন সেইফালৰ আমাৰ ঘৰৰ ওচৰতে ঘৰ, তেওঁ সেইফালৰ পৰা আহোঁতে আমাৰ পদূলিতে ৰৈ মোক মাতিছে। তেওঁহে মোক কৈছে তাক কোনোবাই মাৰিলে বুলিছে, আপুনি আহকচোন। মই বোলো মাৰিলেহে নেকি, মই গম নাপাওঁ নহয়, মই গৈছোঁ ব'লক, মোৰ ইফালে খেতিৰ সমস্যা, মাটি ৰুই আছে। তাৰপৰা গাঁওবুঢ়াই ইয়ালৈ আহি মোলৈ আকৌ ফোন কৰিলে। মই ঠিক 11টামান বজাত দৌৰাদৌৰিকৈ ইয়ালৈ আহিছোঁ। 12টা বজাত মই তাক সেইটো অৱস্থাৰ পৰা কাপোৰ কানি সলাই মেলি, মাত কথা নাই, অচেতন অৱস্থা, কাপোৰ চাপোৰ সলাই মেলি ধুৱাই পখলাই মই হস্পিটেললৈ লৈ গৈছোঁ 108ত। হস্পিটেলত 5 তাৰিখে নিছোঁ, 6, 7, 8, 9 তাৰিখে তাক ৰিলিজ দিলে। তাৰ হাতখন ভাল হোৱা নাছিলে, হাতখন ভাগিলে আৰু মাথাত মাৰিছিলে, পিঠিত মাৰিছিলে, সেইখিনি অলপ বিষ মানে কম পাইছিলে, ৰিলিজ দিলে। ঋতুপৰ্ণ গগৈ, আৰু তাক প্লাবিত বুলিও মাতে। অকলে থাকে তেওঁ, কোনো নাই, মাক নাই, দেউতাক নাই, ভনীয়েক এজনী আছিলে বিয়া দিলে, ছোৱালী এজনী আছে, ছোৱালীজনী পেহীয়েকৰ ঘৰত থাকে, মানে ছোৱালীজনী আইতাকৰ ঘৰত। যোৱা 5 তাৰিখে ৰাতি সি ঘৰলৈ আহি থকা অৱস্থাত কেইজনমান ল'ৰাই এই গোপনে হয়তো সিহঁতি লুকাই আছিলে, লুকাই আহি তাক মনে মনে এই বাঁহজোপাৰ পৰা অকণমান আগলৈ সেইখিনিতে মৰিয়াই খালত পেলাই থৈ গৈছে। তাক ঋতুপৰ্ণ গগৈ আমাৰ ভতিজাটোৰ নাম, আৰু যিকেইটাই মাৰিছে সেইকেইটাৰ নাম হৈছে, এটা নাম প্ৰবীণ গগৈ, এটা নাম প্ৰশান্ত গগৈ, ঋতুৰাজ বৰুৱা আৰু এটা অজয় গগৈ। এই 4টা ল'ৰাই তাক মনে মনে আহি সেইখিনিতে মৰিলে বুলি এৰি থৈ গুচি গৈছে। পিছদিনা ৰাতিপুৱা এই স্থানীয় এজন ব্যক্তিয়ে গৰু এৰাল দিবলৈ আহি ল'ৰাটো তেনেকৈ পৰি থকা অৱস্থাত দেখি তেওঁ মাতিলে, কিন্তু মাত চাত নাপায়। ঘৰলৈ গৈ মোলৈ ফোন লগালে যে তই অতি সোনকালে সি এনেকৈ খালত পৰি আছে দেখোন। তাৰপৰা মই তাক ক'লোঁ, মই বোলো তই হেৰি কৰ আকৌ, কোনোবা এটাই সিহঁতি তুলি দে তাক। তাৰপাছত অলপ দেৰি পাছতে আমাৰ গাঁও প্ৰধানলৈ কোনোবাই ফোন কৰিলে। গাঁও প্ৰধানজন সেইফালৰ আমাৰ ঘৰৰ ওচৰতে ঘৰ, তেওঁ সেইফালৰ পৰা আহোঁতে আমাৰ পদূলিতে ৰৈ মোক মাতিছে। তেওঁহে মোক কৈছে তাক কোনোবাই মাৰিলে বুলিছে, আপুনি আহকচোন। মই বোলো মাৰিলেহে নেকি, মই গম নাপাওঁ নহয়, মই গৈছোঁ ব'লক, মোৰ ইফালে খেতিৰ সমস্যা, মাটি ৰুই আছে। তাৰপৰা গাঁওবুঢ়াই ইয়ালৈ আহি মোলৈ আকৌ ফোন কৰিলে। মই ঠিক 11টামান বজাত দৌৰাদৌৰিকৈ ইয়ালৈ আহিছোঁ। 12টা বজাত মই তাক সেইটো অৱস্থাৰ পৰা কাপোৰ কানি সলাই মেলি, মাত কথা নাই, অচেতন অৱস্থা, কাপোৰ চাপোৰ সলাই মেলি ধুৱাই পখলাই মই হস্পিটেললৈ লৈ গৈছোঁ 108ত। হস্পিটেলত 5 তাৰিখে নিছোঁ, 6, 7, 8, 9 তাৰিখে তাক ৰিলিজ দিলে। তাৰ হাতখন ভাল হোৱা নাছিলে, হাতখন ভাগিলে আৰু মাথাত মাৰিছিলে, পিঠিত মাৰিছিলে, সেইখিনি অলপ বিষ মানে কম পাইছিলে, ৰিলিজ দিলে। ঋতুপৰ্ণ গগৈ, আৰু তাক প্লাবিত বুলিও মাতে। অকলে থাকে তেওঁ, কোনো নাই, মাক নাই, দেউতাক নাই, ভনীয়েক এজনী আছিলে বিয়া দিলে, ছোৱালী এজনী আছে, ছোৱালীজনী পেহীয়েকৰ ঘৰত থাকে, মানে ছোৱালীজনী আইতাকৰ ঘৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।